নমস্কাৰ এডুছেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি 2024 বৰ্ষৰ কাৰেন্ট এফেয়াৰ্ছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ আগবাঢ়িছো বিশেষকৈ ইম্পৰ্টেন্ট এৱাৰ্ডছ আৰু অনাৰ্ছৰ ওপৰত প্ৰতি বছৰে প্ৰশ্ন অহা দেখা যায় গতিকে আমি ইয়াৰ ওপৰত প্ৰথম ভিডিঅটো আগবঢ়াইছো আমি প্ৰথমতে ভাৰত ৰত্নৰ ওপৰত আলোচনা কৰিছো এইখিনি আলোচনা কৰিব যাওতে এটা প্ৰশ্নৰ মাজত কিদৰে বেলেগ প্ৰশ্ন সোমাই থাকে তাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ চাব এবাৰ চাৰিগৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন লাভ কৰিছিলে প্ৰথম গৰাকী হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ তেখেতক জননায়ক বুলি জনা যায় দ্বিতীয় গৰাকী লালকৃষ্ণ আদৱানী এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদ তৃতীয় গৰাকী এমএছ স্বামীনাথনৰ কথা আলোচনা কৰিবলৈ যাওতে আমি বিভিন্ন ধৰণৰ ইয়াৰ পৰা প্ৰশ্ন বনাব পাৰো অৰ্থাৎ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে যে এমএছ স্বামীনাথন কোন তেওঁ হয় ভাৰতৰ গ্ৰীণ ৰিভলিউচনৰ জনক অৰ্থাৎ ফাদাৰ অফ দ্য গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া সেউজ বিপ্লৱৰ জনক বুলি তেওঁক জনা যায় ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে যে সেউজ বিপ্লৱ কিমান দশকত হৈছিল অৰ্থাৎ কোনটো দশকত হৈছিল 1960 ৰ দশকত হৈছিল গ্ৰীণ ৰিভলিউচনৰ কথা আলোচনা কৰাৰ লগে লগে আমি আৰু দুটামান অতি গুৰুত্বপূৰ্ণ ৰিভলিউচনৰ কথা আলোচনা কৰিব পাৰো এটা আমি গ্ৰীণ ৰিভলিউচনৰ কথা পাতি আছিলো আৰু দুটামান অতি গুৰুত্বপূৰ্ণ ৰিভলিউচন হ'ল হোৱাইট ৰিভলিউচন হোৱাইট যেহেতু গাখীৰৰ ৰংটো হোৱাইট বগা গতিকে হোৱাইট ৰিভলিউচনটো কিহৰ লগত জড়িত মিল্ক প্ৰডাকচন অৰ্থাৎ গাখীৰ উৎপাদনৰ লগত জড়িত এটো আৰম্ভ হৈছিল 1970 চনত আৰু ইয়াৰ জনক আছিল ভাৰ্গিছ কুৰিন ঠিক আছে আৰু এটা অতি গুৰুত্বপূৰ্ণ ৰিভলিউচন আছে অৰ্থাৎ বিপ্লৱ আছে হেতু হ'ল ব্লু ৰিভলিউচন ব্লু যিদৰে গ্ৰীণ ৰিভলিউচন খেতি পথাৰৰ লগত জড়িত হোৱাইট ৰিভলিউচন গাখীৰৰ লগত জড়িত ব্লুটো হ'ল পানীৰ ৰংটো নীলা দেখি গতিকে এটো মাছ উৎপাদনৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ এটা বিপ্লৱ অনাৰ চেষ্টা কৰা হৈছিল হেতুকে ব্লু ৰিভলিউচন বুলি জনা যায় গতিকে এটো মাছ উৎপাদনৰ লগত জড়িত ইয়াৰ লগত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ব্লু ৰিভলিউচন অৰ্থাৎ নীলা বিপ্লৱ কেতিয়া আৰম্ভ কৰা হৈছিল এটো ভাৰতৰ সপ্তম 5 years প্লেনিং যেটো সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা ইয়াত ধাৰ্য কৰা হৈছিল আৰু এটো আছিল 1985 চনৰ পৰা 90 চনলৈকে এটো বিপ্লৱ আছিল সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষত কিমান চনৰ পৰা কিমান চনৰ ভিতৰত সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছিল তেতিয়া আমি ক'ব লাগিব 1985 চনৰ পৰা 90 চনৰ ভিতৰত চলি আছিল শেষৰ গৰাকী ভাৰত ৰত্ন বঁটা বিজয়ী হ'ল পিভি নৰসিংহ ৰাও এওঁ কোৱা হয় আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়া হেতু মনত ৰাখিব এতিয়া আমি জ্ঞানপীঠ এৱাৰ্ডলৈকে আহিছো এবাৰ দুগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল প্ৰথম গৰাকী হ'ল গুলজাৰ হিন্দী চলচ্চিত্ৰ জগতৰ এটি উজ্জ্বল নক্ষত্ৰ আন গৰাকী হ'ল আধ্যাত্মিক গুৰু ৰামভদ্ৰাচাৰ্য ইয়াৰ পৰা কি প্ৰশ্ন হ'ব পাৰে জ্ঞানপীঠৰ পৰা যে জ্ঞানপীঠ বঁটা কিমান চনৰ পৰা প্ৰচলন কৰা হয় তেতিয়া আমাৰ উত্তৰটো হ'ব 1961 চনৰ পৰা গুলজাৰ আছিল একাধাৰে উৰ্দু কবি গীতিকাৰ লেখক আনহাতে জগতগুৰু ৰামভদ্ৰাচাৰ্য আছিল এগৰাকী সংস্কৃত কবি লেখক সুবক্তা আৰু আধ্যাত্মিক গুৰু ইয়াৰ পিছত আমি সৰস্বতী সন্মান লাভ কৰিছে প্ৰভা বৰ্মা এগৰাকী মালায়ালাম কবি আৰু তেওঁ যিটো সৃষ্টিৰ কাৰণে সৰস্বতী সন্মান লাভ কৰিছে হেতু হ'ল ৰৌদ্ৰ সাত্ৱিকম মোৰ প্ৰনাউন্সিয়েচনটো ভুল হ'ব পাৰে ৰৌদ্ৰ সাত্ৱিকম ইয়াৰ পিছতে আগবাঢ়িছো আমি আন এটি গুৰুত্বপূৰ্ণ বঁটা আসাম বৈভৱ এৱাৰ্ড অসম বৈভৱ বঁটা লাভ কৰিছে ৰঞ্জন গগৈ কোন আছিল তেখেত আছিল ফৰ্মাৰ চিফ জাষ্টিস অফ ইণ্ডিয়া CJI বুলি কয় চমুকৈ অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি আছিল অসম বৈভৱ বঁটাৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে অসম বৈভৱ বঁটা কিমান চনৰ পৰা আৰম্ভ কৰা হয় তেতিয়া আমাৰ উত্তৰ হ'ব 2021 বৰ্ষৰ পৰা অসম বৈভৱ বঁটা আৰম্ভ কৰা হয়
আৰু অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল আমাৰ অতি শ্ৰদ্ধাৰ উদ্যোগপতি ৰতন টাটা। ৰতন টাটা ডাঙৰীয়া হ'ল অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। ইয়াৰ পিছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ খেলৰ লগত জড়িত বঁটা আছে। প্ৰথমটো হ'ল মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। খেল জগতৰ আটাইতকৈ শ্ৰেষ্ঠতম বঁটাটোৱে হ'ল মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে যে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড যিটো পূৰ্বৰ নাম কি আছিলে, ইয়াক আগতে জনা গৈছিল ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড। ইয়াৰ নামটো সলনি কৰি কি কৰা হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। ঠিক আছে। মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড লাভ কৰা দুগৰাকী খেলুৱৈ হ'ল চিৰাগ ছেত্ৰী আৰু সাত্বিকৰাজ ৰানকিৰেড্ডি। চিৰাগ ছেত্ৰী আৰু সাত্বিকৰাজ ৰানকিৰেড্ডি দুয়োগৰাকী বেডমিণ্টন খেলুৱৈ আৰু দুয়োগৰাকীয়ে এছিয়ান গেমছত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল। প্ৰথমবাৰৰ বাবে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত আমি BCCI এৱাৰ্ডছবিলাক চাওঁ। BCCI এৱাৰ্ডছবিলাকৰ প্ৰথম এৱাৰ্ডটো হৈছে CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড। এইটো লাভ কৰিছে ৰবি শাস্ত্ৰী আৰু ফাৰুক ইঞ্জিনিয়াৰ। প্ৰশ্নটো গুৰুত্বপূৰ্ণ, আপোনালোকে নামকেইটা মনত ৰাখিব। CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডছ, ৰবি শাস্ত্ৰী আৰু ফাৰুক ইঞ্জিনিয়াৰ। তাৰ পিছৰ বঁটাটো হ'ল এৱাৰ্ড ফৰ বেষ্ট মেন্স ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এইটো বঁটা লাভ কৰিছে শুভমন গিল। তাৰ পিছৰ বঁটাটো হ'ল বেষ্ট উইমেন্স ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এগৰাকী ভাৰতীয় অলৰাউণ্ডাৰ দীপ্তি শৰ্মা। এইকেইটা নামো মনত ৰাখিব। ইয়াৰ পিছতে আমি ICC এৱাৰ্ডছবিলাক চাওঁ আহক। প্ৰথম বঁটাটো হ'ল ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এইটো বঁটা লাভ কৰিছে ভাৰতৰ এগৰাকী জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলি। আনটো বঁটা হ'ল ICC উইমেন্স ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এইটো বঁটা লাভ কৰিছে চামাৰী আথাপাথু। তেওঁ শ্ৰীলংকাৰ এগৰাকী খেলুৱৈ। তাৰপিছতে ICC মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়েৰ বঁটা লাভ কৰিছে উছমান খাৱাজা। তেওঁ অষ্ট্ৰেলিয়াৰ এগৰাকী খেলুৱৈ। এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনত ৰাখিব। ICC মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়েৰ উছমান খাৱাজা। তাৰ পিছৰ বঁটাটো হ'ল ICC মেন্স T20 ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এইটো বঁটা লাভ কৰিছে সূৰ্যকুমাৰ যাদৱ, ভাৰতৰ এগৰাকী খেলুৱৈ। ICC উইমেন্স T20 ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এইটো বঁটা লাভ কৰিছে হেলি মেথিউছ। হেলি মেথিউছ শ্ৰীলংকাৰ এগৰাকী খেলুৱৈ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।